আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় বাঙালীৰ শংকৰদেৱ চৰ্চা শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হৈছে। গ্ৰন্থখনিৰ প্ৰণেতা হৈছে ডক্টৰ মন্দিৰা দাস। তেখেত ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী। এই গ্ৰন্থখনত আচলতে এইখন এখন বুৰঞ্জীও বুলি ক'ব লাগিব। 1870 পৰা 1953 চনলৈ এটা সুদীৰ্ঘ সময়ত বাঙালীসকলে আচলতে শংকৰদেৱক কেনেকৈ চৰ্চা কৰিছিলে সেই সম্পৰ্কে ইয়াত সন্নিৱিষ্ট কৰা হৈছে। আৰু এই গ্ৰন্থখনিত আচলতে সুন্দৰভাৱে সেই সময়ছোৱাৰ তথ্য সংগ্ৰহ কৰি সেই তথ্য বিশ্লেষণ কৰি তথ্যৰ ওপৰত এটা ভাল বিশ্লেষণ কৰি এটা উপস্থাপন কৰা হৈছে এই গ্ৰন্থখনত। আৰু গ্ৰন্থখনৰ এটা বিশেষত্ব হ'ল কি, এইখন গ্ৰন্থত যিখিনি তথ্যৰ সহায় লোৱা হৈছে তাৰ মুখ্য অংশই এই গ্ৰন্থখনৰ পাছত সন্নিৱিষ্ট কৰা হৈছে। সাধাৰণতে আমাৰ ৰেফাৰেঞ্চ হিচাপে দিয়া হয়, নামটোহে লিখা হয়, কিন্তু ইয়াত সেইটো নহয়, একদম প্ৰমাণ হিচাপে সেই সময়ত আজি 1875 চনৰ পৰা 1953 চনত এনেকুৱা ধৰণৰ তথ্য সংগ্ৰহ কৰাটো আচলতে বৰ এটা সহজসাধ্য কথা নহয়। ইয়াত লেখিকাক আচলতে ইয়াৰ কাৰণে বিশেষভাৱে আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ধন্যবাদ দিব লাগিব। কাৰণ তেখেতৰ এইটো প্ৰায় 10 বছৰীয়া এটা প্ৰচেষ্টা। প্ৰায় 2016 চনৰ পৰাই তেখেতে এই প্ৰচেষ্টা কৰিছে। মাজতে কোভিডৰ কাৰণে কিছু স্থিমিত হৈছে, তথাপিতো তেখেতে আজি 26 চনত এই গ্ৰন্থখন এটা আমি প্ৰকাশ কৰিব পৰা আজি আমি পাব্লিছ কৰিব পৰা এটা ব্যৱস্থা কৰিলে। আৰু এই গ্ৰন্থখনত আমাৰ আচলতে ছাত্ৰ ছাত্ৰী গৱেষকসকলৰ কাৰণে এটা বিশেষ উপকাৰী গ্ৰন্থ হ'ব। গতিকে আমি ভাল পাম আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই গ্ৰন্থখনৰ যদি সহায় লয়। কাৰণ এই গ্ৰন্থখনত বঙালীসকলে আমি কেনেকৈ এই চৰ্চা কৰিছিলে, শংকৰদেৱৰ ওপৰত কেনে চৰ্চা কৰিছিলে, আৰু সেই একেটা সময়ত আচলতে অসমত শংকৰদেৱৰ চৰ্চা কিমান হৈছিলে, আচলতে বেছি হৈছিলে কম হৈছিলে, সেই মন্তব্যটো দিয়াটো আমাৰ কাৰণে সহজ নহ'ব। কিন্তু হয়তো এনেকুৱা ভাবোঁ হয় সেই সময়ত হয়তো অসমত তাতকৈ চৰ্চা কমহে হৈছিলে নেকি, তেনেকুৱা এটা প্ৰশ্ন আমাৰ গৱেষকসকলৰ আহিব পাৰে। গতিকে গৱেষকসকলে সেইটো বিশ্লেষণ কৰাৰ খুবেই মানে যুক্তি আছে। গতিকে এই অসমীয়া বিষয় হওক, বঙালী বিষয় হওক, আৰু আমাৰ যিটো বেংগলী আমাৰ আছে, ঠিক তেনেদৰে আমাৰ ইংৰাজী বিষয়, এই সকলো বিষয়ৰ কাৰণে, বড়োও হ'ব পাৰে, সকলো বিষয়ৰ কাৰণে এইখন গ্ৰন্থই হয়তো গৱেষণাৰ ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী, গৱেষক, শিক্ষক শিক্ষয়িত্ৰীসকলক সহায় কৰিব। আৰু পঢ়ুৱৈসকল, বিশেষকৈ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ বা নাম ধৰ্ম সমাজ, বিভিন্ন ধৰ্মীয় সংগঠন আছে, সেই সংগঠনবিলাকেও এই কিতাপখন নি আকৌ মন্থন কৰিব পাৰিব বুলি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে অনুভৱ কৰোঁ। গ্রন্থখন অজস্র দুষ্প্রাপ্য তথ্যর সংগ্রহের প্ৰস্তুত মোৰ 15 বছৰৰ পৰিশ্ৰমৰ ফসল। এই বাঙালী সকলৰ অৱদান আজি কালৰ বুকুত প্ৰবাহিত হৈ গ'ল। প্ৰায় 30 জন বাঙালী লেখকৰ শংকৰদেৱ চৰ্চাৰ বিৱৰণ এই গ্ৰন্থত লিপিবদ্ধ হৈছে। এই ইতিহাসে স্বাভাৱিকতে আমাৰ সন্মুখত এটা প্ৰশ্নৰ অৱতাৰণা কৰে, শংকৰদেৱৰ প্ৰতি এওঁলোক আকৃষ্ট হোৱাৰ কাৰণ কি? মনত ৰাখিব লাগিব যে এওঁলোকৰ কোনেও নিজৰ ধৰ্ম ত্যাগ কৰি মহাপুৰুষীয় ধৰ্ম গ্ৰহণ কৰা নাই। তেনেহলে কিয় এওঁলোকে শংকৰদেৱ চৰ্চাত মনোনিৱেশ কৰিছিল? দৰাচলতে এটা কথা এওঁলোকে সঠিকভাৱে বুজি পাইছিল যে অসমীয়া সভ্যতাৰ স্ৰষ্টা সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ, অসমৰ ধৰ্ম, সাহিত্য, সংস্কৃতিৰ ইতিহাসৰ প্ৰাণ কেন্দ্ৰ তেওঁ প্ৰৱৰ্তন কৰা মহাপুৰুষীয়া বা একশৰণ নাম ধৰ্ম অসমীয়া জাতিৰ চালিকা শক্তি। শ্ৰদ্ধেয় নগেন শইকীয়া ছাৰৰ ভাষাৰেই মই কওঁ, এই গ্ৰন্থখনি শংকৰদেৱ চৰ্চা সম্পৰ্কে বংগত হোৱা এক বৌদ্ধিক আন্দোলনৰ ঐতিহাসিক দলিল হৈ থাকিব। তদুপৰি যিসকল বাঙালী লেখকে শংকৰদেৱ চৰ্চা কৰিছে তেওঁলোকৰ চৰ্চাৰ ঐতিহাসিক ভাৱেও গুৰুত্বপূৰ্ণ। শিক্ষিত সচেতন বাঙালীৰ এই দীৰ্ঘকালৰ চৰ্চাৰ ইতিহাস ইমান দিনে অনাবিষ্কৃত হৈ আছিল। বৰ্তমান গ্ৰন্থ এই ইতিহাস উন্মোচনৰ নিবিড় প্ৰয়াস। মনত ৰাখিব লাগিব যে বাঙালীৰ বাদে আন প্ৰদেশৰ ভাৰতীয় ভাষাৰ লেখকসকল এই কালত শংকৰদেৱ চৰ্চাত আগ্ৰহী হোৱাৰ এনে প্ৰমাণ নাই। বাস্তৱিকতে বাঙালীৰ শংকৰদেৱ চৰ্চা বংগ আৰু অসমৰ তথা বাঙালী আৰু অসমীয়া সম্প্ৰদায়ৰ
সাংস্কৃতিক সেতু বন্ধনৰ নিদৰ্শন হিচাপে স্মৰণীয় হৈ থাকিব। মই ডুমডুমা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ মাননীয় উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকা মহোদয়ক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো এই গ্ৰন্থখন সুন্দৰভাৱে প্ৰকাশ কৰাৰ বাবে। ধন্যবাদ।